পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ। বিগত 3 দিনে সন্ধানহীন হৈ আছে কলিয়াবৰ 2 নং বৰঘুলিৰ ইমৰান হুছেইন নামৰ এজন যুৱক। প্ৰায় 6 মাহ পূৰ্বে কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈছিল যুৱকগৰাকী। বিগত 6টা মাহ বহিৰাজ্যত কটাই ঘৰলৈ বুলি ঘূৰিছিল যুৱকগৰাকী, কিন্তু দুৰ্ভাগ্যবশতঃ উভতনি যাত্ৰাত অন্ধ্ৰপ্ৰদেশৰ বিজয়পাৰা ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় যুৱকজন। 26 বছৰীয়া যুৱকজন মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত বুলি জানিবলৈ দিয়ে পিতৃ খলিল উদ্দিনে। ঘটনা সম্পৰ্কে ইতিমধ্যে স্থানীয় চুলুং আৰক্ষীক অৱগত কৰিছে যুৱকজনৰ পৰিয়ালে। স্ক্ৰীনত দেখা এই যুৱকজনক যদি কোনো লোকে দেখা পায় তেনেহলে 9864971220 অথবা 6000842907 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে যুৱকজনৰ পৰিয়ালে। নিজ স্বামী নিৰুদ্দেশ হোৱাৰ খবৰ পাই এতিয়া দুখত ভাগি পৰিছে পত্নী, লগতে দুখত মৰ্মাহত হৈ পৰিছে যুৱকজনৰ পিতৃ মাতৃ। মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত যুৱকজনৰ নিৰুদ্দেশ হোৱাৰ খবৰ বিয়পি পৰাত এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আমাৰ ল'ৰাটো বহিৰাজ্য কেৰালাত কাম কৰিবলৈ গৈছিল। 6 মাহ আমাক কাম কৰি ঘৰত আহি আছে। আহি থাকোঁতে বিজয়পাৰা ৰেলো প্লেটফৰ্মৰ পৰা কোনোবা তাৰ লোকেল মানুহ এজনে ফোন মাৰিছে, কৈছে আপোনাৰ ল'ৰাটো ইয়াত বহি আছে, ৰেল আহিলে আহি যাব পাৰিব। ল'ৰাটো আমাৰ অলপ মেণ্টেলি প্ৰব্লেম আছে, আপোনাৰ এনে ভালেই, মাজে মাজে 2-1টা কথা উল্টা পাল্টা কৈ দিয়ে। তো তাৰপিছত আৰু ল'ৰাৰ মোবাইল চুইচ অফ। এদিন ফোন লাগিছিল 2 দিন আগত, সি কালি কৈছে মই ৰেলত আছোঁ, আৰু একো কোৱা নাই। তাৰপিছৰ পৰা আৰু মোবাইল চুইচ অফ, এতিয়াও মোবাইল চুইচ অফ হৈ আছে। ল'ৰাজনৰ যদি কোনোবাই আপোনালোকে সন্ধান পায় তেতিয়াহ'লে আমাৰ নম্বৰ দিয়া আছে, এইটো নম্বৰত ফোন নম্বৰত আপোনালোকে ফোন মাৰি দিব। ফোন মাৰি দিলে আমাৰ ল'ৰাজনক আমি পাম। ল'ৰাৰ নাম ইমৰান হুছেইন, বয়স 26 বছৰমান হ'ব। আপোনাৰ কি হয়? মোৰ ল'ৰা ইমৰান হুছেইন। এড্ৰেছখিনি কৈ দিব। 2 নম্বৰ বৰগুলি হাপমাৰি গাঁও, 2 নং বৰগুলি হাপমাৰি গাঁও। কিমান দিন আগতে কেৰেলা গৈছিলে? কেৰেলা গৈছিলে আপোনাৰ 6 মাহমান আগত। এই বিষয়ে পুলিচক খবৰ জনাইছে? আমি কলনী থানাত কালি গৈছিলোঁ। ছাৰে কৈছে বোলে তোমালোকে যদি তাত যাব পাৰা তোমালোকে খবৰ লোৱা। এতিয়াতো আমি কেনেকৈ কি কৰিম, আমিতো যাব নোৱাৰোঁ, তোমালোকে খবৰ লৈ থাকা, আমি আছোঁ চাম, তেনেকুৱা ক'লে। আৰু সকলো ৰাইজক অনুৰোধ জনাইছোঁ, যদি কোনোবাই মোৰ ল'ৰাটোক দেখা পায় আপোনালোকে এইটো নম্বৰত ফোন নম্বৰত যোগাযোগ কৰি ফোন মাৰি দিব। मेरा भाई केरला से आ रहा था, फिर विजयपाड़ा में आया था, उधर ट्रेन से उतर गया। बाद में क्या हुआ, वो एक लोकल आदमी फ़ोन किया, फ़ोन करके बोला है तुम्हारा भाई इधर है, वो तो थोड़ा मेंटली प्रॉब्लम था, उसको ट्रेन कहाँ जाना है मालूम नहीं है। बाद में क्या हुआ, शाम 11 बजे कॉल किया, फ़ोन लगा है। फ़ोन लगने के बाद वो ट्रेन में बोला है मैं ट्रेन में हूँ। बाद में कुछ पता नहीं, मोबाइल स्विच ऑफ हो गया, अभी तक कोई पता नहीं, अभी आ रहा है ना कहाँ पर है मालूम नहीं है। इसलिए सब भाई को मेरा रिक्वेस्ट कर रहा हूँ, मेरा भाई को जो जहाँ भी मिलेगा नंबर है, नंबर में फ़ोन करो, फ़ोन करके बोलो तुम्हारा भाई इधर है। एड्रेस है मेरा नौगांव आसाम, नौगांव गांव कोलियाबर बोरगुली। कितना दिन हुआ मिसिंग हुआ? आ रहा है 3 दिन हो गया। ट्रेन से आया, 2 दिन ऐसे ही चला गया। बाद में 2 दिन
बाद में सुना हूँ विजयपाड़ा में कोई आदमी फ़ोन करके बोला है। विजयपाड़ा किन स्तर विजयपाड़ा रेल स्टेशन वहाँ पर है। जो लोग बाइक मिलता है ज़रूर ये नंबर से कॉल करो, मेरा भाई बहुत मुश्किल में है, वो थोड़ा मेंटल प्रॉब्लम है, इसलिए अनुरोध है सबको भाई मेरा भाई को ढूंढ के मेरा उधर गांव आसाम लेके आओ। बाद में कॉल करो, आसाम लेके आके ये नंबर में बात जाएगा, फिर गुवाहाटी में लेके आएगा। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।